আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহত পুৱাৰে পৰা ব্যস্ততা পৰিলক্ষিত হৈছে। আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ দেখুৱাই আহিছোঁ। এই মুহূৰ্তত তেজপুৰলৈ লৈ যাব বিচাৰিছোঁ। তেজপুৰৰ পৰা আমাৰ সৈতে আছে অৰ্ণৱ নাথ। হয়, আজি সমগ্ৰ শিক্ষানুষ্ঠানসমূহতে বাগদেৱীৰ আৰাধনা বৰ্তমানে অব্যাহত আছে। আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত। আৰু বহুমুখী কন্যা বিদ্যালয়ত ইতিমধ্যে ব্ৰাহ্মণৰ যি বৈদিক পৰম্পৰা, বৈদিক যি নিয়ম, সেই বৈদিক নিয়ম অনুসৰি ব্ৰাহ্মণৰ ইতিমধ্যে মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে যি হোমযজ্ঞ যি শেষত পূৰ্ণাহুতি, আৰু সেই পূৰ্ণাহুতিৰ কাম বৰ্তমানে অব্যাহত আছে। হোমযজ্ঞ চলি আছে আৰু সেই হোমযজ্ঞৰ অন্তত সকলোৱে একেলগে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে তেওঁলোকে ইয়াতে পুষ্পাঞ্জলি অৰ্পণ কৰিব। আৰু ইয়াৰে যে ব্ৰাহ্মণৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে ইতিমধ্যে পূৰ্ণাহুতিৰ কাম অব্যাহত আছে। আমি পোনে পোনে সেই অনুষ্ঠানৰ মাজলৈ গৈছোঁ। तं सरस्वती निर्मल वर्णे कुंडल कर्णे माला वीणा पुस्तक हस्ते भगवती भारती देवी नमस्तुते। तं सरस्वती निर्मल वर्णे कुंडल कर्णे माला वीणा पुस्तक हस्ते भगवती भारती देवी नमस्तुते। तं सरस्वती निर्मल वर्णे कुंडल कर्णे माला वीणा पुस्तक हस्ते भगवती भारती देवी नमस्तुते। আজি সেই বাগদেৱীৰ পূজা সেই তেজপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে মিলি পাতিছে। আজি সেই পূজা ভাগত মই ব্ৰাহ্মণ হিচাপে এই কৰ্ম বৰ্তমান হোম কৰ্ম কৰি থকা হৈছে। তাকে লৈ যাতে সকলোৰে উন্নতি বিধান হয় তাকে কামনা কৰি আৰু এনেধৰণে ব্ৰাহ্মণৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে ইতিমধ্যে যি পূৰ্ণাহুতি, হোমযজ্ঞৰ যি পূৰ্ণাহুতি, সেই পূৰ্ণাহুতিৰ কাম অব্যাহত আছে। আৰু ছাত্ৰ ছাত্ৰীসকল আছে, ইয়াৰ প্ৰধান শিক্ষক আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইখন হৈছে এখন ছোৱালীৰ শিক্ষানুষ্ঠান, য'ত ছাত্ৰীসকলে ইয়াতে আজি বছৰ বছৰ ধৰি বাগদেৱীৰ আৰাধনা চলি আছে। আৰু আমি জানিবলৈ চেষ্টা কৰিম যে প্ৰতি বছৰৰ দৰে এইবেলি উদযাপন কৰিছে, জাক জমকতা কিন্তু নাই। হয়, এইবাৰো আমি উদযাপন কৰিছোঁ। আমি প্ৰত্যেক বছৰে উদযাপন কৰি আহোঁ। এইবাৰো ছাত্ৰীসকলৰ সহযোগত, শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ সহযোগত আমি সুন্দৰভাৱে পৰিচালিত কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ এই পূজাভাগ সুন্দৰভাৱে পৰিচালিত হ'ব। ধন্যবাদ জনাইছোঁ। এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে আধ্যাত্মিকতাৰ লগতে কিন্তু সৰস্বতী পূজাৰ এক সুকীয়া আমেজ আছে। যিসকল ছাত্ৰীসকলে যিহেতু সদায় তেওঁলোকে বিদ্যালয়ৰ যি ইউনিফৰ্ম, সেই ইউনিফৰ্ম পৰিধান কৰি আহে, কিন্তু আজিৰ দিনটোত তেওঁলোকে নিজকে সজাই কিছু ভাল পায়, হয়নে বাইদেউ? আজিৰ দিনটোত আধ্যাত্মিকতাটো আছেই, থাকিবই, তাৰ উপৰিও ছাত্ৰীসকলে কিন্তু নিজকে সজাই পায় বহুত। সৰস্বতী পূজা বুলি ছাত্ৰীসকলেতো এসপ্তাহ আগৰ পৰাই একদম পূৰা তৈয়াৰ হয় ন। তাৰপিছত আৰু আমি 93 বেষ্টৰ, যোৱা বছৰ আমি প্ৰতিমা দিছিলোঁ, এইবাৰো আমি হোমৰ শৰাই এনেকৈ দিছোঁ। এতিয়াও মানে আমি সেই সৰুৰ নিচিনাই লাগি থাকে গোটেইখিনি লগ পালে, আৰু লগৰখিনি আহি আছে, বহুত ভাল লাগে। ধন্যবাদ জনাইছোঁ। আমি পুনৰ যি বৈদিক পৰম্পৰা, সেই বৈদিক পৰম্পৰাৰ মাজলৈ গৈছোঁ। আৰু অৰ্ণৱ নাথ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।